দীঘল আছে আকৌ ন ব'লা ভাইটি গৈ থাকো হ'লে বেয়া পাইছ নেকি আকৌ বেয়া পাইছা নেকি সেইফালে আগলৈ আৰু এখন দলং আছে সেইখন হৈছে তোমাৰ হেৰি দলং ছাকলি দলং মানে ইয়াতকৈ দীঘলটো অলপ কম হ'ব আৰু এইখন কিন্তু বলাহী দলং আকৌ গম পালা নাই এইখন হৈছে বলাহী গাঁও আকৌ বলাহী গাঁওখন কিন্তু দীঘলীয়া ষ্টাইলৰ গম পালানে মানে ঘুপীয়া ষ্টাইল নহয় আকৌ দীঘলে মানে চিধাকৈ নদী যেনেকুৱা নদী ষ্টাইলত মানে এনেকৈ দীঘলকৈ লাইন এইখন বলাহী গাঁও আকৌ এইখন বলাহী দলং এই অলপ আগত এইটো আমাৰ মেইন শিৱ মন্দিৰ তিনিআলি দেই এই তিনিআলি দি আহিছোঁ তাৰপৰা এইফালে এইটো ঘিলামৰা যোৱা ৰাস্তা আকৌ এই দলঙৰ মূৰৰ পৰা আমি খোজকাঢ়ি আহিছোঁ এনেকৈ কৰি এইটো এফালে কৰি আহিছোঁ কুঁৱলী পৰিছে আৰু ন অলপ হয় নাই এতিয়া আমি ইখন দলঙত যাম ইখন দলঙত গৈ অলপ ভিডিঅ' কৰিম তাৰপিছত ঘৰলৈ যামগৈ আৰু দেই ভাইটি আমি যে আহি আছিলোঁ বলাহী দলঙৰ পৰা তাতো মাজৰ ডোখৰটো খোজকাঢ়ি আহিছোঁ না নেদেখি পালোঁ এতিয়া এইখিনি এৰিয়া যে ৰূপহী বিল বুলি কয় এডোখৰ পথাৰখন সেইখনৰ চব গোটেই হৈ আৰু পিনে অলপ আগত ছাকলি দলং আছে গম পালা নাই এইটো বড়ো খেতি কৰিছে ধান মানে হৈ এইফালে অলপ আগত দলংখন আছে আৰু দলংখনত গৈ ভিডিঅ' কৰিম দেই এইখন ছাকলি দলং গম পালা নাই ভাইটি এইখন যায় এইখন দুবাৰ আকৌ আগতে বহুত দ আছিলে আকৌ এইটো তাৰপৰা মাটি পেলাই যেতিয়া দলংখন বনাওঁতে বাম কৰি পেলালে দেখিছেনে বহুত দুবাৰ আছিলে আকৌ এইটো এইফালে পথাৰ সেইখন এখন আলি দেখিছে নাই সেইখন এনেকৈ যোৱা সেইটো বগা দেখিছে নাই সেই আলিটো পাৰ হৈ পিনি সেইফালে এইটো নললি পথাৰ আকৌ বিৰাট ডাঙৰ পথাৰ সেইখন দেখিছনে এইখন আকৌ হেৰি আকৌ এইখন ছাকলি দলং এতিয়া আমি এইফালে আহিছোঁ আকৌ এইফালেই যামগৈ ঘৰলৈ ইফালে এইটো দেখিছে নাই ইফালে এইটো ছাকলি আকৌ ইফালে এইটো ছাকলি ইয়াৰ পৰা এইটো ৰূপহী ছাকলি ৰূপহী এইফালে যাবা নি আৰু আগলৈ ইয়াত মন্দিৰ এখন আছে শিৱ মন্দিৰ আৰু এখন তিনিআলি এখন আছে এই অলপ গ'লে পাবা আৰু তাৰপৰা এইটো ৰাস্তা সেইফালে নতুলিলৈ যায়গৈ বাসুদেৱ এইফালে দিয়ে যায় সেইফালে বাসুদেৱ বেবেজীয়া চব পাবা সেইফালে আৰু এইফালে ঘূৰি দিলে ছাকলি গোবিন্দপুৰ তাৰপৰা আমি যে পাগল নদীত যে গৈছিলোঁ মাছ মাৰিবলৈ সেইখিনি চব পাবা সেইখিনি গোবিন্দপুৰ ঢকুৱাখানা পাবাগৈ এইফালে আছে তোমাৰ নলতলি বাসুদেৱ এইফালে ৰূপহী ঘিলামৰা লখিমপুৰ চব পাবাগৈ গম পালে নহয় এতিয়া ব'লা যাওঁগৈ নহ'লে আৰু ন আগলৈ যাবা জানো যাবা যোৱা যদি মই যাম নগ'লে মানে নাযাওঁ ঠিক আছে তেনেহ'লে
হ'ব আমি এতিয়া এইফালে ঘৰলৈ গৈ থাকিম আৰু দেই।